আৰম্ভ হৈ গ'ল অৰুণোদয় 3.0 এপ্লাই প্ৰক্ৰিয়া। তো সকলোৱে আবেদন কৰিব পাৰিব। তো ৰেচন কাৰ্ড থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। তো আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো আপোনালোকৰ কাৰণে ভাল খবৰ। তো আপোনালোকে অতি শীঘ্ৰে আবেদন কৰিব পাৰিব। তো আপোনালোকৰ হাতত আৰু বেছি দিন নাই, কেইদিনৰ ভিতৰতে আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়া আছিল আপোনালোকৰ এটা ডাঙৰ খবৰ। তো আপোনালোকৰ ডকুমেণ্টছ কি লাগিব সেই বিষয়ে কিন্তু আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ কথা জনাই দিম। তো আপোনালোকে এই আবেদনটো অনলাইন কৰিব পাৰিব নে অফলাইন কৰিব পাৰিব সেই বিষয়ে কিন্তু আপোনালোকে এই ভিডিঅ'টো চালি আপোনালোকে সম্পূৰ্ণ কথা আপোনালোকে জানিবলৈ পাৰিব। তো আপোনালোকে কেনেকৈ কৰিব এপ্লাই। তো এপ্লাই প্ৰক্ৰিয়া কিন্তু আপোনালোকে অফলাইনৰ মডেদি কৰিব লাগিব। কৰিলেহে আপোনালোকে এই পইচাখিনি লাভ কৰিব। তো এই পইচাটো আপোনালোকে কেনেকৈ লাভ কৰিব সেই বিষয়ে আপোনালোকক ডকুমেণ্টছ কি লাগিব, কেনেকৈ এপ্লাই কৰিব সেই বিষয়ে। তো আপোনালোকৰ ফাৰ্ষ্টত লাগি আছে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো সেইটো আপোনালোকৰ প্ৰথমতে লাগিব আৰু আপোনালোকৰ বেংকৰ একাউণ্টটো লাগিব। তো আপোনালোকৰ একাউণ্ট নম্বৰ, IFSC কোড এইসমূহ দিব আৰু আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক হৈ থকাটো বাধ্যতামূলক হয়। তেহে আপোনালোকে অৰুণোদয় 3.0 আঁচনিটোৰ পইচাখিনি লাভ কৰিব। তো এই পইচাটো আপোনালোকে যিসকল অৰুণোদয় আঁচনিখন লাভ কৰিব সেইসকল মহিলাহে পাব। মই আশা কৰোঁ যে আপোনালোকে চবে যাতে এই অৰুণোদয় আঁচনিখনৰ ফৰ্ম পায় বা আপোনালোকে আবেদন কৰিব পাৰে। আবেদন কৰিলে আপোনালোকে এই 1250 টকাটো আপোনালোকে লাভ কৰিব। তো এই 1250 টকা এতিয়া আপোনালোকে যিকোনো এটা কাম কৰিব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে।